কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিআৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সমৰ্থন সদৌ বিটিআৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সদৌ বিটিআৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগত আলোচনা হয় আৰু উক্ত আলোচনাৰ অন্তত অনুসূচিত জাতিৰ আধাৰ কাৰ্ড লগতে বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। সেই হেতুকে আজি সংবাদমেল যোগে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিআৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সমৰ্থন জনায় বুলি সভাপতি প্ৰদীপ চৰকাৰে প্ৰকাশ কৰে। ফকিৰা গ্ৰামৰ পৰা কৃষ্ণ বৰ্মনৰ ৰিপৰ্ট, আসাম ফোকাস। আজি আমি অল বিটিআৰ চিভিল ষ্টুডেণ্ট ইউনিয়নৰ মুখ্য কাৰ্যালয় আম্বেদকাৰ ভৱনত এক সংবাদমেল আয়োজন কৰিছোঁ। ইয়াত প্ৰথমতে মই সাংবাদিক বন্ধুসকলক মই আমাৰ অল বিটিআৰ চিভিল ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা ধন্যবাদ আৰু ৱেলকাম জনাইছোঁ। ইয়াৰ মোৰ লগত আছে আমাৰ সংগঠনৰ সাধাৰণ সম্পাদক সুজিত দাস, আমাৰ উপসভাপতি নয়ন সূত্ৰধৰ, সাধাৰণ উপসভাপতি আমাৰ স্বপন মণ্ডল, এছিষ্টেণ্ট ছেক্ৰেটাৰী ৰাজু দাস আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক আমাৰ শংকৰ পুতল ডাঙৰীয়া আমাৰ লগত আছে। আমি আপোনালোকৰ মাধ্যমেদি দুটামান কথা আমি আমাৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে প্ৰথম কথাটো হৈছে আমি যোৱা 28 তাৰিখত 2024 আমি কোকৰাঝাৰত আমি মাননীয় ডক্টৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি কোকৰাঝাৰৰ চৰাইখলা ফৰেষ্ট গেষ্ট হাউচত এখন তেখেতৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ। এই আলোচনাৰ মৰ্মে আমি কিছুমান কথা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰাইছিলোঁ। প্ৰথম কথাটো আছিল যে বৰ্তমান যিটো আধাৰ কাৰ্ডৰ যিটো সমস্যা, এই আধাৰ কাৰ্ডৰ সমস্যালৈ আমি সংগঠনৰ ফালৰ পৰা আলোচনা কৰিছিলোঁ। বিটিআৰত আগন্তুক পৰিষদীয় সমষ্টি বৃদ্ধিৰ ক্ষেত্ৰত এছচিৰ যিটো ৰিজাৰ্ভেশ্যন ব্যৱস্থাৰ কথালৈ আমি মুখ্যমন্ত্ৰী ছাৰৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু বিটিআৰত এছচি ফাণ্ডৰ বৃদ্ধিৰ ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ আৰু এখন নাগ্ৰাজুলিত গ্ৰেজুৱেট কলেজ হ'ব লাগে বুলি আমি আলোচনা কৰিছিলোঁ। তাতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আধাৰ কাৰ্ডৰ সমস্যাটো অহা 3 মাহৰ ভিতৰত সমাধান কৰিব বুলি আমাৰ সংগঠনক আশ্বাস দিছে। বাকী পইণ্টবিলাকো আমাক এটা পজিটিভলি আমাক আশ্বাস দিছে। আমি অতি সুখী হৈছোঁ আৰু সেইকাৰণে আগন্তুক সময়ত যে কোকৰাঝাৰ যিটো লোকসভা সমষ্টি এনডিআৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াদেৱক আমি পূৰ্ণ সমৰ্থন অল বিটিআৰ চিভিল ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা সমৰ্থন আগবঢ়াইছোঁ। আগতে সমৰ্থন দিছোঁ, নতুনকৈ আমি আকৌ সমৰ্থন আগবঢ়াইছোঁ আৰু এই এনডিআৰ প্ৰাৰ্থীজনক আমাৰ স্বজাতীয় ব্যক্তিসকলে যাতে সম্পূৰ্ণভাৱে ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ হাত যাতে শক্তিশালী কৰে, তাৰ কাৰণে আমি সংগঠনৰ ফালৰ পৰা আমি আমাৰ জাতিৰ মানুহখিনিক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে বিপুল ভোট দি তেখেতক জয়যুক্ত কৰে। আৰু লগতে আপোনালোকে ইয়াৰ জৰিয়তে আৰু এটা কথা আমি ইয়াত অৱগত কৰিব বিচাৰিছোঁ। আমাৰ CC বিটিআৰৰ সদস্য সংগঠন নেমচুৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াদেৱক এজন অজ্ঞাত ব্যক্তিয়ে যোৱাকালি তেখেতক হত্যা কৰাৰ এটা ভাবুকি দিছে এই মোবাইলৰ জৰিয়তে। আমি এই কাৰ্যক অল বিটিআৰ চিভিল ষ্টুডেণ্ট ইউনিয়নে আমি তাৰমানে তেখেতক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু এই ব্যক্তিজনক অতি সোনকালে কৰেক্ট কৰাৰ কাৰণে আমি প্ৰশাসনক তীব্ৰভাৱে আহ্বান জনাইছোঁ। আৰু অন্যথা নহ'লে আমি 30টা সংগঠন CC বিটিআৰ যে সদস্য সংগঠন আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আশা কৰিছোঁ অসমৰ DGP ডাঙৰীয়াদেৱে এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই অজ্ঞাত ব্যক্তিজন অতি সোনকালে এৰেষ্ট কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰাইছোঁ।